La 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 da 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 dee, la la da da la da dee, la 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 da 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 la da 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 la da da. আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমী, কিন্তু শাৰদীয় দুৰ্গোৎসৱৰ কোনো উলহ মালহ, কোনো সেই শাৰদীয় মাদকতা নাই দুৰ্গা পূজা মণ্ডপসমূহত। তেজপুৰৰ জাহাজঘাটত উপস্থিত আছোঁ। এইখন যিখন পূজা মণ্ডপ, সেই পূজা মণ্ডপখন আমি দেখুৱাবলৈ বিচাৰিছোঁ জুবিনময় এক পৰিৱেশ। পূজা মণ্ডপখনত আপুনি আৰম্ভণিৰ পৰা আমি শেষলৈকে যদি দেখুৱাওঁ, প্ৰথমতেই এনেধৰণে অৱশ্যে প্ৰত্যেকখন পূজা মণ্ডপে এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকে পূজা মণ্ডপৰ সন্মুখভাগতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এইখন পূজা মণ্ডপে বিশেষভাৱে গোটেই মণ্ডপটো তেওঁলোকৰ মৰমৰ শিল্পী অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰত্যেকখন ফটোৰে তেওঁলোকে এই মণ্ডপখন সজাইছে। জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ যি মৰম, ভালপোৱা, শ্ৰদ্ধা, সেয়া দুৰ্গা পূজাৰ এই মণ্ডপত তেওঁলোকে প্ৰতিফলিত কৰিছে। আমি এয়া দেখুৱাইছোঁ শিল্পীগৰাকীৰ মৃত্যুৰ দিনা প্ৰত্যেকখন বাতৰি কাকতৰ শিৰোনাম দখল কৰি প্ৰথম পৃষ্ঠাত যেনেধৰণে বাতৰি পৰিৱেশন কৰা হৈছিল, সেই প্ৰত্যেকখন বাতৰি কাকতৰ তেওঁলোকে এনেধৰণে ছবি ইয়াত ৰাখিছে। লগতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ছ'চিয়েল মিডিয়াত প্ৰতিগৰাকী ব্যক্তিয়ে, প্ৰতিগৰাকী শিল্পীয়ে যেনেধৰণে ছ'চিয়েল মিডিয়াত পষ্ট কৰিছিল, তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল, দুখ প্ৰকাশ কৰিছিল, সেইসমূহ তেওঁলোকে প্ৰিণ্ট কৰি ইয়াত প্ৰকাশ কৰিছে। ঋতুপৰ্ণা সেনগুপ্তৰ এটা ইয়াত ফেচবুক পষ্ট, সেইটো তেওঁলোকে ইয়াত প্ৰিণ্ট কৰি ইয়াত এনেধৰণে ৰাখিছে। লগতে শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰা মুহূৰ্তৰ প্ৰতিখন ফটো, লগতে সেই শিল্পীগৰাকীৰ মৃত্যুৰ দিনা ছপা হোৱা প্ৰতিখন বাতৰি কাকতৰ পৃষ্ঠা তেওঁলোকে ইয়াত সন্নিৱিষ্ট কৰিছে। আৰু যদি আমি আগলৈ যাওঁ, ইয়াত জুবিন গাৰ্গৰ পৰিয়াল, পিতৃ মাতৃ প্ৰয়াত জংকী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ ফটো তেওঁলোকে ইয়াত ৰাখিছে। আৰু শিল্পীগৰাকীয়ে যিটো কথা কৈ গৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়ে কাঞ্চনজংঘা, এয়া তেওঁলোকে প্ৰতিখন ফটো তেওঁলোকে ইয়াত সজাইছে। আৰু গোটেই যি পূজা মণ্ডপটো তেওঁলোকে এক জুবিনময় পৰিৱেশেৰে তেওঁলোকে সজাইছে। আৰু পূজা মণ্ডপটোলৈ সোমাই আহিলে কেৱল মাত্ৰ সেই জুবিন গাৰ্গৰ শুৱনি কণ্ঠ ইয়াত শুনিবলৈ পোৱা যায়। মায়াবিনী ইয়াত বাজিছে। পুৱাৰ পৰা নিশালৈকে ইয়াত মাত্ৰ জুবিন গাৰ্গৰ গীতৰ কলি বাজি থকা শুনিবলৈ পোৱা গৈছে। আৰু যদিও আজি সপ্তমীত সেই ভিৰ এতিয়া আমি দেখিবলৈ পোৱা নাই। সপ্তমীত ৰাইজৰ যিটো ভিৰ বা ৰাইজৰ যিটো উৎসাহ দেখিবলৈ হোৱা নাই, কাৰণ শৰতৰ যি মাদকতা, শাৰদীয় দুৰ্গোৎসৱৰ যি মাদকতা, সেই মাদকতাই কিন্তু জুবিন গাৰ্গক হেৰুৱাৰ বেদনা পাতলাব পৰা নাই। আমি আয়োজকসকলৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱালোঁ, আজি আদ্য শ্ৰাদ্ধ আৰু আজি সমান্তৰালভাৱে সপ্তমী। আপোনালোকে কেনেধৰণে আয়োজন কৰিছে পূজাভাগ? আচলতে ক'বলৈ গ'লে আমাৰ আচলতে কি, আমাৰ ইয়াৰ বুলি নহয়, গোটেই অসমৰ ৰাইজৰ আজি খুব এটা দুখৰ এটা পৰিৱেশ চলি আছে। তাৰ মাজতো বছৰৰ যিহেতু এটা আমাৰ গোটেই শাৰদীয় উৎসৱ, গতিকে আমি গোটেই অসমৰ লগতে আমি ইয়াতো আমাৰ এইধৰণে পালন কৰিব বিচাৰিছোঁ। তথাপি আমাৰ হিয়াৰ আমঠুক আমি পাহৰি যোৱা নাই। আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰি আমাৰ আজি এই যি এটা মানে আয়োজন কৰিছোঁ, আমি তেখেতৰ ওপৰতে উচৰ্গা কৰিয়ে আমি এই ধৰণৰ এটা কৰিবলৈ চেষ্টা কৰিছোঁ জাষ্ট। গতিকে আশা কৰোঁ তেখেতে ভগৱানৰ ওচৰত শান্তিৰে থাকক, সেয়াই আমাৰ কামনা। হয়, ভগৱানৰ ওচৰত যাতে তেখেতে শান্তিৰে থাকে, সেয়াই সকলোৰে প্ৰাৰ্থনা। অকণমান আগুৱাই আহিব। জুবিনবিহীন 11টা দিন আমি কটাইছোঁ, আৰু তাৰ সমান্তৰালভাৱে দুৰ্গোৎসৱো আহিছে। দুৰ্গোৎসৱ কেনেধৰণে পালন কৰিছে? দুৰ্গোৎসৱ আহিছে যদি মানে গতিকে মানে মানুহবিলাকৰ মনবিলাক ভাল নহয়। এতিয়া জুবিনদাৰ এনেকুৱা অকালি মানে বিয়োগত চবেই মৰ্মাহত হৈ আছে। ইমান অনুষ্টুপীয়াকৈ মানে পূজাটো কৰাহে হৈছিল নাম মাত্ৰ।
সেইটোৱে ক'লোঁ আৰু কেৱল মাত্ৰ যথাৰীতি আচলতে দুৰ্গা পূজা পালন কৰা হৈছে আৰু যি শিল্পীগৰাকীক হেৰুৱাৰ যি বেদনা সেই হেৰুৱাৰ বেদনা বুকুত লৈয়ে আচলতে যি দুৰ্গোৎসৱৰ যি ৰীতি নীতি সেই ৰীতি নীতিসমূহ পালন কৰা হৈছে আৰু ইতিমধ্যে জিলা প্ৰশাসনেও শোণিতপুৰ জিলা প্ৰশাসনেও আহ্বান জনাইছে প্ৰতিখন পূজা কমিটিক আৰু পূজা কমিটিসমূহেও স্বেচ্ছাই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোনো ধৰণৰ ইয়াত উলহ মালহৰ কোনো পৰিৱেশ নাথাকে এইবাৰ দুৰ্গা পূজাস্থলীসমূহত আৰু কেৱল মাত্ৰ জুবিন গাৰ্গৰ গীতৰ কলিৰেই আচলতে গোটেই পূজা মণ্ডপসমূহত ইয়াত গুঞ্জৰি থাকিব লাগিব জুবিন গাৰ্গৰ গীতৰ কলি আৰু তেনেধৰণৰ পৰিৱেশে এতিয়া দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।